সোনাপুৰৰ পাটাৰকুছিত অব্যাহত আছে পাহাৰ খনন। জিলা আয়ুক্তৰ নিৰ্দেশনাক অমান্য কৰি এছাম বন মাফিয়াই চলাই আছে পাহাৰত খনন কাৰ্য। পাটাৰকুছিৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত পাহাৰ খনন কৰি থকা অৱস্থাত বন বিভাগে জব্দ কৰে এখন জেচিবি। উল্লেখযোগ্য যে চলিত বছৰ 1 মে তাৰিখে কামৰূপ মহানগৰ জিলা আয়ুক্তই এক নিৰ্দেশনা যোগে 1 অক্টোবৰ পৰ্যন্ত পাহাৰ খনন সন্দৰ্ভত জাৰি কৰিছিল নিষেধাজ্ঞা। জিলা আয়ুক্তৰ নিৰ্দেশনাক অমান্য কৰি বন বিভাগৰ চকুত ধুলি দি এছাম বন মাফিয়াই চলাই আহিছিল খনন কাৰ্য। ইফালে বিগত 3 দিন ধৰি পাহাৰখনত খনন কাৰ্য চলাই থকাৰ কথা স্বীকাৰ কৰে জেচিবিৰ চালকজনে। সোনাপুৰ বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ সমীপতে পাহাৰ খনন চলি থকাৰ পিছতো বন বিভাগৰ লোক অৱগত নোহোৱাৰ কথাই স্বৰূপ উদঙাইছে বিভাগটোৰ সোপা ঢিলা নীতিৰ। কেতিয়াৰ পৰা এইটো মই নাজানো। আজি ৰাতিপুৱা মই ধৰিলোঁ মই 11টা মানত আহিছোঁ, তাৰপিছত এইটো ঘাঁহ কাটি আছোঁ, তেতিয়া এইটো জেচিবি কাটি আছোঁ। ফৰেষ্টাৰ মই দেখা নাই দে এইবিলাক, নেদেখাটো আৰু কেনেকৈ দেখা। মই 11টামান বজাত আহিছিলোঁ।